পৰ্যটনৰ দৃষ্টিভংগীৰ পৰা অসমত বহুত সুন্দৰ স্থান আছে, কিন্তু এই স্থানসমূহত হোটেল আদি নথকাৰ কাৰণে আমি পৰ্যটন উদ্যোগটো বঢ়াব পৰা নাই। আমি এইবাৰ চিন্তা কৰিছোঁ যে অসমত আমি হোমষ্টে অৰ্থাৎ অসমৰ গুৰুত্বপূৰ্ণ স্থানসমূহত পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰিবলৈ আমি হোমষ্টেৰ এটা ডাঙৰ আন্দোলন আৰম্ভ কৰিব খুজিছোঁ। সৰু সৰু স্থান হোটেল সম্ভৱ নহয়, কাৰণ হোটেল এখন হ'বৰ কাৰণে ডাঙৰ বিল্ডিং বনাব লাগিব, ব্যৱসায় হ'ব লাগিব, কিন্তু হোমষ্টে এটাতো হ'ব পাৰে। 5টা 6টা 10টা হোমষ্টে হ'লেও বহুত পৰ্যটকক আমি আনিব পাৰিম। আমি তেওঁলোকক বাহিৰত আমি বিজ্ঞাপন দিম, জাগাখনৰ বিষয়ে জনাম বা ধৰ্মীয় অনুষ্ঠানটোৰ বিষয়ে জনাম, মানুহ আহিব আৰু আমাৰ হোমষ্টেটোতে থাকিব। সেই বিষয়েও ডাঙৰ এটা আঁচনি এই বছৰ আমি আৰম্ভ কৰিব খুজিছোঁ। বানপানীত বিধ্বস্ত হোৱা অসমৰ ৰাস্তা ঘাট, স্কুল কলেজসমূহ আমি নতুনকৈ কেনেকৈ সজাম, তাৰ বিষয়েও অহাকালি আমি আলাপ আলোচনা কৰিম। এই ধৰণে আজি আৰু অহাকালি জিলা উপায়ুক্ত সন্মিলনলৈ ব্যস্ত থাকিম আৰু মই ভাবোঁ যে এই জিলা উপায়ুক্ত সন্মিলনখনে অহা 6 মাহত অসমৰ প্ৰশাসনীয় ব্যৱস্থাটোক ৰাইজৰ আৰু অধিক ওচৰ চপাই লৈ যাবৰ বাবে আমাক যথেষ্ট প্ৰেৰণা দিব। চৰাইদেউ মৈদাম দিব নোৱাৰা শিহৰণ দি থৈ গ'ল। ইমান ধুনীয়াকৈ তেখেতে মনত পেলালে কেনেকৈ লাচিত বৰফুকনৰ সমাধিলৈ তেওঁ আহিছিলে, কেনেকৈ লাচিত বৰফুকনৰ মৈদামত তেওঁ প্ৰাৰ্থনা কৰিছিলে। ঠিক তেনেকৈ চৰাইদেউ মৈদাম কেনেকৈ বিশ্ব ঐতিহ্য হোৱাৰ ফলত অসমৰ পৰ্যটনৰ সংখ্যা বৃদ্ধি পাব। যিসকলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মন কী বাতটো শুনা নাছিল, এবাৰ শুনিব। ভাৰতৰ কোনো প্ৰধানমন্ত্ৰী আজিলৈকে অসমৰ বিষয়ে, অসমৰ ঐতিহ্যৰ বিষয়ে ইমান ধুনীয়াকৈ কোৱা মই কেতিয়াও শুনা নাই। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আকৌ এবাৰ মই ধন্যবাদ আৰু অভিনন্দন জনালোঁ। চৰাইদেউ বিশ্ব ঐতিহ্য হ'ল তেখেতৰ সাগৰ সদৃশ বৰঙণি, সদায় ইতিহাসে মনত ৰাখিব। কিন্তু তাতকৈ ডাঙৰ কথা, চৰাইদেউৰ বিষয়ে মন কী বাতত ইমান ধুনীয়াকৈ কৈ গ'ল, সি আমাৰ মনবোৰ ক'ৰবাত যেন মোদী ডাঙৰীয়াই আকৌ এবাৰ জিকি থৈ গ'ল। মৈদাম হ'ল, এতিয়া 2-এজনে আৰম্ভ কৰিছে যে কাৰ ক্ৰেডিট হ'ব। ক্ৰেডিট কাকো নালাগে। কোনোবাই কৈছে আমাৰ দিনতে আৰম্ভ হৈছিল, কোনোবাই কৈছে আমাৰ দিনত শেষ হৈছিল। অসমৰ নাম আগবাঢ়িব লাগে। আমি আজি আছোঁ, কালি আমি নোহোৱা হৈ যাম। মোৰ মাতৃভূমি অসমখন সদায় থাকিব। চৰাইদেউ মৈদাম হিমন্ত বিশ্ব শৰ্মাৰ কৃতিত্ব নহয়, চৰাইদেউ মৈদাম অসমবাসীৰ কৃতিত্ব, অসমৰ কৃতিত্ব। অসমত কিছুমান মানুহ আছে, কিবা এটা ভাল কাম হ'লে কৃতিত্ব কাক দিম তাক লৈ এটা নতুন বুৰঞ্জী আৰম্ভ কৰে। কামটো নোহোৱা দিনলৈকে তেওঁলোক মনে মনে থাকে। কামটো নোহোৱা দিনলৈকে তেওঁলোকে ক'বও নোখোজে যে এই কামটো হ'ব লাগে। কিন্তু কামটো হোৱাৰ পিছত ক্ৰেডিট কোনে পাব, তাৰ কাৰণে এটা তেওঁলোকে ডাঙৰ মহাভাৰত আৰম্ভ কৰে। আমাক ক্ৰেডিট নালাগে, অসম মাতৃ সুজলা সুফলা হ'ব লাগে। 3 তাৰিখে জাগিৰোডত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ ভূমি পূজন আৰু নিৰ্মাণৰ কাম আৰম্ভ হ'ব। এটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে অসমৰ অৰ্থনৈতিক ইতিহাস সম্পূৰ্ণ বদলাই দিব। 10 বছৰ পিছত মই নকওঁ এই ইণ্ডাষ্ট্ৰীটো মই আনিছিলোঁ, ক্ৰেডিট মোৰ নহয়। ক্ৰেডিট হ'ল যে অসমে আৰু অসমীয়া ৰাইজে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিলে যে অসমত ছেমি কণ্ডাক্টৰৰ দৰে ইণ্ডাষ্ট্ৰীও আহিব পৰা হ'ল। কৃতিত্ব কাৰ? অসমবাসীৰ কৃতিত্ব। আৰু অসমবাসীৰ মাজত ময়ো এজন। 3.5 কোটি অসমীয়াৰ কৃতিত্ব, তাৰ মাজত ময়ো এজন। 3.5 কোটি মানুহৰ যি কৃতিত্ব, তাৰ ভিতৰত এজন হিচাপে যিমান ভাগ মোৰ ওপৰত পৰে সিমানেই মোৰ ভাগ, তাতকৈ মোক বেছিও নালাগে,
তাতকৈ মোক কমো নালাগে অসমৰ কাৰণে এনেকৈ আমি নতুন নতুন কীৰ্তিমান স্থাপনৰ বাবে কাম কৰি যাম বহুত বহুত ধন্যবাদ আকৌ লগ পাম